গুৱাহাটী হাইকোৰ্টৰ মাটি অধিগ্ৰহণক লৈ উত্তৰ গুৱাহাটীৰ ৰংমহলত উত্তপ্ত পৰিস্থিতি। কামৰূপ জিলাৰ আয়ুক্ত অতিৰিক্ত আয়ুক্তকে মণ্ডল কাননগকে ধৰি আৰক্ষীৰ বৃহৎ দল উপস্থিত ৰংমহলত। আৰক্ষীৰে তৰ্ক বিতৰ্কত লিপ্ত ভূমিৰ গৰাকী। কোনো কাৰণতে হাইকোৰ্টৰ বাবে ভূমি এৰি নিদিয়াৰ শংকাৰ ভূমিৰ গৰাকীৰ। দুজনকৈ ভূমিৰ গৰাকীক আটক উত্তৰ গুৱাহাটী আৰক্ষীৰ। উল্লেখ্য যে গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীৰ ৰংমহল গাঁৱলৈ হাইকোৰ্ট স্থানান্তৰ কৰাৰ পদক্ষেপ লৈছে চৰকাৰে। ইয়াৰ বাবে উত্তৰ গুৱাহাটীৰ ৰাজচক্ৰৰ ৰংমহল গাঁৱত অধিগ্ৰহণ হ'ব 128 বিঘা ভূমি। ইতিমধ্যে এই ভূমিৰ গৰাকীক ভূমি এৰি দিয়াৰ জাননী জাৰি কৰিছে কামৰূপ জিলা প্ৰশাসনে। উত্তৰ গুৱাহাটীৰ পৰা পংকজ নাথৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আজি মানে এবছৰ ধৰি আমাক মানে কৈ আছে হা, মানে আপোনাৰ মানে জুখিব আহে, মানে এনেকে জুখিব আহে। আৰু এদিন যেতিয়া জুখিব আহিছিলে ফাৰ্ষ্ট তেতিয়া মানে আমাক কোৱা নাই, মানে দৰ্জাখন খুলিছে আৰু ডাইৰেক্ট জুখিব আহিছে। মানে আমাৰ মানুহক কোৱাই নাই যে কি কৰিব আহিছো, কি কৰিব অহা নাই। এনেকে জুখিব আহি আজি কিমান আমাৰ মানুহ বহুত বাৰ গৈছে, মানে মিনিষ্টাৰক লগ ধৰিবৰ কাৰণে, PSRক লগ ধৰিবৰ কাৰণে। লগ ধৰি PSRে কয় খালি আমাৰ ইয়াতে একো নহয়, মানে গম নাপাওঁ আমি, মানে গম নাপাওঁ, আপোনালোকে নিশ্চিন্ত মনে থাকক, এইবোৰ এনেই কৰি আছে, এনেহে কৈ আছে। কৈ থাকি পেলাই সেইটো গ'ল, আমি মানে এনেকে থাকিলো যে নিশ্চিন্ত মানে। আকৌ আহিছে এতিয়া, আহি পেলাই আজি মানে গোটেই একদম পুলিচ প্ৰশাসন চব লৈ আহিছে। লৈ পেলাই ইমান মানে আমাক মানে একেবাৰে জোৰ জবৰদস্তি কৰি সোমাই আহিছে, গলতিয়াই পেলাই একদম ঘৰ জুখি পেলাই গোটেই আমি চব মানে জুখিছে। আৰু জুখি পেলাই আমাৰ দেউতাহঁতকো পুলিচে লৈ গৈছে। দুজন ইমান মানে উচ্ছেদ কৰিছে। উচ্ছেদ মানে সিহঁতৰ হাইকোৰ্ট কৰিব। আমাৰ গোটেই মানে এইবোৰ মানে মানুহৰ মানে ঘৰ বাৰী ভাঙি পেলাই আমাৰ ঘৰৰ পিছফালে হ'ব, কিন্তু আমাৰো মানে ঘৰ মাটি গোটেই একেবাৰে ভাঙি পেলাই এইডোখৰ মানে গোটেই আৰু একদম হাইকোৰ্ট নিবিচাৰো নালাগে। এনেকে মানে মানুহক অনিষ্ট কৰি পেলাই এনেকে এনেকুৱা হাইকোৰ্ট নালাগে। মানে যদি মানুহখিনিক বচাই পেলাই হাইকোৰ্ট কৰে, আমিতো আগতে এইটো কৈছিলো যে যদি মানুহখিনিক বচাই দিয়ে তেতিয়া আমাৰ হাইকোৰ্টলৈ একো নহ'ব, একো নাই, আমিতো ভালেই পাওঁ। পুলিচে মানে আমাক একো নটিচ চটিচ একো দিয়া নাই দেই। নাহি পেলাই আগতেও আহি আছে, আহি মানে মনে মনে আহি পেলাই মানে মণ্ডলে এনেই মনে আহি মানুহ কোনো খবৰ নিদিয়াকে এনেই বাহিৰে জুখি লৈ যায়। এনে মাটি আমাৰ মানে ভেটিৰ মাটিবিলাক জুখি লৈ যায়। তাৰমানে ইয়াতে বোলে হাইকোৰ্ট হ'ব হা, হাইকোৰ্ট হলে আমাকতো আগতে জনাব লাগে নে নাই ছাৰ না, জনাব লাগে। আমাৰ পিছফালে ইমান মাটি, আমাৰ এইবিলাক আমাৰ হেৰিৰ মাটি, মানে নিজৰ মাটি, এইবিলাক পট্টা থকা ম্যাদী মাটি আমাৰ নাই, আমাৰ কতোই নাই মাটি। এইখিনি মাটি এতিয়া মানে ঘৰ বাৰী মানে চব মানে ভাঙি চিঙি পেলাই লৈ যায়। আমি কৈছো আমাৰ পিছৰ যিখিনি আছে আমাক চব সেইবিলাক লৈ যাক, আমাক খালি মানুহকেইটা থাকিব দিয়ক। খালি আমি ইয়াতে মাটি কিনি থাকিম যে আমাৰ মানে হেৰি নাই, একো মানে কোনো ভৱিষ্যতেই নাই আমি থাকিব পৰা। কিমান মাটিৰ দাম হৈ গৈছে। পিছফালে আমাৰ মাটি আছে, আমি এইটোকো কৈছো, আমাৰো পিছফালে অলপ মাটি আছে, পিছফালে হ'ব হাইকোৰ্ট হ'ব। আমাৰ মাটি নাই পোৱা। আজি কওঁতে মানে জুখিব নিদিওঁতে উঠাই লৈ গুচি গৈছে পুলিচে। আমাৰ মানুহজনক উঠাই লৈ গৈছে, পোনা তামুলী। ইমান হাৰ্ট, এই অপাৰেশ্যন কৰি অনা মানুহ, হাৰ্টৰ অপাৰেশ্যন কৰি অনা মানুহ, চাৰ্জাৰী। এই মানুহজনক একদম জোৰ কৰি লৈছে, উঠাই চেণ্ডেল ইয়াতে পৰি ৰৈছে। মানুহজনক সেনেকে টানি উঠাই লৈ গৈছে। ইমান হাৰাসমেন্ট দি আছে আজি এবছৰে দি আছে জানে আমাক।
ভাবে আহি ইয়াতে আমাক মানে গোটেই মাটি জোখমাখ কৰি লৈ গৈছে, আমাৰ হাজবেণ্ডক উঠাই লৈ গৈছে, ওচৰ ঘৰৰ মানুহজনক তেওঁলোকক বলপূৰ্বকভাৱে মানে মাৰ ধৰ কৰাৰ নিচিনাই বুলি ক'ব পাৰি। তেনেকে বলপূৰ্বকভাৱে তেওঁলোকক উঠাই গৈছে, লৈ গৈ তেওঁলোকে জোৰ জবৰদস্তি আহি আমাৰ ইয়াতে মাটি জোখমাখ কৰি থৈ গুচি গৈছে। মানে আহিছে মানে চৰকাৰী কামৰূপ জিলা প্ৰশাসনৰ তেওঁলোক কোন বিষয়ববীয়া আমি ইমান দূৰ ধৰক নাজানিম। হঠাৎ তেওঁলোকে যিহেতু একো আমাৰ লগত আলোচনাই কৰা নাই, হঠাৎ আহিছে, আমি কেনেকে গম পাম? বহুত আহিছে, পুলিচ মিলিটাৰী চব ভৰ্তি কৰাই দিছে। তেনেকে অৰিজিনেল ম্যাদী পট্টাৰ মাটি হয় আমাৰ, অৰিজিনেল। আমি স্থায়ী বাসিন্দা, ইয়াতে 25 বছৰ হ'ল, ইয়াতে আমাৰ 2.5 বিঘা মান হ'ব। আৰু প্ৰথম আমি যেতিয়া মানে মানুহৰ মুখে মুখে গম পাইছিলো, কোনোতো নটিচ আজিলৈ নাই, গম পাইছিলো তেতিয়া যে তেওঁলোকে ক'লে হাইকোৰ্ট হ'ব, মেপ এখনো ওলাইছিলে যে পিছপিনৰ পৰা যাব, কোনো মানুহৰ ক্ষতি নকৰে, ঘৰ ক্ষতি হ'ব দিয়া নাই, CM ছাৰে কোৱা বুলি তেওঁলোকে কৈ আছিলে। কিন্তু পিছত গৈ তেওঁলোকে হঠাৎ আহি যোৱা বছৰ ডিচেম্বৰৰ 6 তাৰিখে জোখমাখ কৰি থৈ গুচি গৈছে। আমি আলোচনা ভিত্তিত গৈছিলো, তাত নটিচ দিয়া হৈছে, বহুত কৰা হৈছে যে আমি আলোচনা কৰি আজি ইমানবোৰ প্ৰশাসনৰ মানুহ আনি ইমান গণ্ডগোল কৰিব লগা নহ'লেহেঁতেন। আমি মীমাংসাত গৈছিলো, তেওঁলোকে কোনো ৰেছপন্স নিদিলে। দিছপুৰলৈ গৈছিলো, ইয়াতে হোৱাটো কেতিয়াও নিবিচাৰো। হয় যদি আমাৰ ঘৰ ক্ষতি নোহোৱাকে কৰি লওক, পিছপিনৰ পৰা লৈ লওক, আমাৰ একো আপত্তি নাই, মাত্ৰ আমাৰ ঘৰ কেইটা বাচাই দিয়ক। পিছফালৰ মাটি খালী আছে, বহুত মাটি আছে, তেওঁলোকে পিছপিনৰ পৰা কৰিব পাৰে, ঘৰখিনি ক্ষতি নকৰাকে তেওঁলোকে কৰক, তাত আমাৰ একো আপত্তি নাই।